হয় আজি নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাঙাপাৰা মহাবিদ্যালয়তো এখন সভা অনুষ্ঠিত হয় আৰু এইখন সভাত মোৰ সমষ্টিৰ প্ৰায় 7টা শিক্ষা অনুষ্ঠানত ছাত্ৰীসকল ইয়াত একত্ৰিত হয় আৰু প্ৰায় 909 গৰাকী ছাত্ৰী আজি নিযুত মইনা আঁচনিৰ দ্বাৰা আৰ্থিক অনুদান পাবলৈ কাৰণে সক্ষম হৈছে। ছাত্ৰীসকলৰ যি উৎসাহ আৰু উদ্দীপনা দেখিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ ৰাঙাপাৰা সমষ্টিবাসীৰ ছাত্ৰীৰ হৈ পেলাই। আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ নিযুত মইনা আঁচনি, বিশেষকৈ তেখেতে আচলতে ছাত্ৰীসকলে যাতে কম বয়সতে তেওঁলোকে বিবাহপাশত আবদ্ধ নহয়, তেওঁলোকৰ শিক্ষা যাতে তেওঁলোকে পূৰ্ণ কৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অভিলাষী আঁচনি আনিছে। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিয়ে পূৰ্ণতা লাভ কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে এখন বিকশিত অসম গঢ়াৰ আৰু বিশেষকৈ নাৰী শক্তিক আগুৱাই লৈ যোৱা মাননীয় মুখ্যমন্ত্ৰীৰ এই সপোন সাৰ্থক হ'ব এই আঁচনিৰ দ্বাৰা বুলি মই ভাবোঁ। হয় আজি নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাঙাপাৰা মহাবিদ্যালয়তো এখন সভা অনুষ্ঠিত হয় আৰু এইখন সভাত মোৰ সমষ্টিৰ প্ৰায় 7টা শিক্ষা অনুষ্ঠানত ছাত্ৰীসকল ইয়াত একত্ৰিত হয় আৰু প্ৰায় 909 গৰাকী ছাত্ৰী আজি নিযুত মইনা আঁচনিৰ দ্বাৰা আৰ্থিক অনুদান পাবলৈ কাৰণে সক্ষম হৈছে। ছাত্ৰীসকলৰ যি উৎসাহ আৰু উদ্দীপনা দেখিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ ৰাঙাপাৰা সমষ্টিবাসীৰ ছাত্ৰীৰ হৈ পেলাই। আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ নিযুত মইনা আঁচনি, বিশেষকৈ তেখেতে আচলতে ছাত্ৰীসকলে যাতে কম বয়সতে তেওঁলোকে বিবাহপাশত আবদ্ধ নহয়, তেওঁলোকৰ শিক্ষা যাতে তেওঁলোকে পূৰ্ণ কৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অভিলাষী আঁচনি আনিছে। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিয়ে পূৰ্ণতা লাভ কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে এখন বিকশিত অসম গঢ়াৰ আৰু বিশেষকৈ নাৰী শক্তিক আগুৱাই লৈ যোৱা মাননীয় মুখ্যমন্ত্ৰীৰ এই সপোন সাৰ্থক হ'ব এই আঁচনিৰ দ্বাৰা বুলি মই ভাবোঁ। হয় আজি নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাঙাপাৰা মহাবিদ্যালয়তো এখন সভা অনুষ্ঠিত হয় আৰু এইখন সভাত মোৰ সমষ্টিৰ প্ৰায় 7টা শিক্ষা অনুষ্ঠানত ছাত্ৰীসকল ইয়াত একত্ৰিত হয় আৰু প্ৰায় 909 গৰাকী ছাত্ৰী আজি নিযুত মইনা আঁচনিৰ দ্বাৰা আৰ্থিক অনুদান পাবলৈ কাৰণে সক্ষম হৈছে। ছাত্ৰীসকলৰ যি উৎসাহ আৰু উদ্দীপনা দেখিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ ৰাঙাপাৰা সমষ্টিবাসীৰ ছাত্ৰীৰ হৈ পেলাই। আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ নিযুত মইনা আঁচনি, বিশেষকৈ তেখেতে আচলতে ছাত্ৰীসকলে যাতে কম বয়সতে তেওঁলোকে বিবাহপাশত আবদ্ধ নহয়, তেওঁলোকৰ শিক্ষা যাতে তেওঁলোকে পূৰ্ণ কৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অভিলাষী আঁচনি আনিছে। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিয়ে পূৰ্ণতা লাভ কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে এখন বিকশিত অসম গঢ়াৰ আৰু বিশেষকৈ নাৰী শক্তিক আগুৱাই লৈ যোৱা মাননীয় মুখ্যমন্ত্ৰীৰ এই সপোন সাৰ্থক হ'ব এই আঁচনিৰ দ্বাৰা বুলি মই ভাবোঁ।